আমি এতিয়া ওলাই গৈছো কচু আনিবলে বতৰ ইমান গৰম আজি ফুল যে কই যে ভেট ফুল হাই আল্লাহ ভেট ফুল আমি সৰি ভনিয়ে বেছিকে জানো আমাৰ পৰা শিকিব লাগে হয় নে নহয় বাৰু কবচোন দেই ভালকে ব্লগ বনা নহয় এটা লিখছেন একদম ইনেকে কুমাম তোক মই এইজনী আমাৰ কাম কৰা ছোৱালী দেই হে মই ইমান ধুনীয়া বনাই আছো কেলে বাৰু ব্লগটো বেয়া কৰি দিছা এইজনী হৈছে বুঢ়ী ভতৰি আমি এতিয়া ওলাই গৈছো কচু আনিবলে বতৰ ইমান গৰম আজি ভাবিছো কচু টেঙা খাম কচু হা কচু টেঙা খাবলে ডাঙৰটো নহয় ন কোনটো লাগে ন মোৰ মাতটো ওলাই গৈছে প্ৰথম পৰা বনা হা কলিটো আৰু ডাঙৰ হেৰিটো বুঢ়াটো নলবা হা সব ফুল লাগে তো নাজানো পাই যিহে গৰম পৰিছে সেইকাৰণে ভাবিলো আজি কচু টেঙা খাব লাগিব ঔটেঙা দি পেলাই কচু টেঙা খাম বুলি ভাবিছো দীপক দে কচু টেঙা কচু সৰি কচু কাটি আছে আৰু মই পিছফালখন গৰম দিনত আহিলে খুব ভাল লাগে মানে ইমান ধুনীয়া বতাহ মাৰি থাকে তাতে এইফালে মুকলি কৰি দিলে যে এতিয়া বতাহটো আৰু ভালকৈ আহে আগতেও তেনেকৈ বতাহ আহে কিন্তু আগতকৈ এতিয়া বেছি বতাহ মাৰে মুকলি হৈ গ'ল যে আৰু এজোপা আমাৰ ডিমৰু ইমানেই ভৰি ভৰি ডিমৰু লাগে দেখাত যেন একদম ইমান ভাল লাগে খাম খাম লাগে কিন্তু ভিতৰত মৌ নাথাকে শুকান ডিমৰুটো আৰু এয়া ভৰি ভৰি লাগিছে ডিমৰু আৰু এইখিনি দেখিছেনে প্ৰথম পৰা বনাব কৈছিলো নে এইখিনি কি ভেট ফুল যে কয় যে ভেট ফুল হাই আল্লাহ ভেট ফুল সৰি ভাটৌ ফুল ভেট ফুলটো পানীতহে হয় এইটো ভাটৌ ফুল হয় কপৌ ফুল নহয় ভাটৌ ফুল এয়া ইয়াৰে কেইডালমান ছিঙি নি পেলাই দীপক দাই ধুনীয়াকৈ আগফালে সজাই দিলে আমাৰ দীপক দা সজোৱাত এক্সপাৰ্ট আমাৰ ছোৱালীতকৈ বেছিকৈ মানে সজোৱা ক্ষেত্ৰত ছোৱালীতকৈ বেছি নলেজ আছে ক'ত কি বস্তু সজালে ভাল লাগিব আমি ভাবিয়ে নাপাওঁ কিন্তু দীপক দাই ঘপককৈ গৈ পেলাই কিবা এটা ছিঙি পেলাই কিবা পাত এখিলাকে ছিঙি পেলাই ইমান ধুনীয়াকৈ সজাই দিয়ে দেখিবলৈ বৰ ধুনীয়া হয় আমাৰ এখেতৰ কাণ্ড দিনটো খালি এয়াই আৰু কৈছোঁ নহয় 1 ছেকেণ্ড শান্তিয়ে নাথাকে মানে ভাগৰো লাগে নালাগে নাজানো দেখিলে কি ক'লে হোৱা সময়কণ বোলে শান্তিয়ে থাকে বোলে এইজোপা নতুন আম এবাৰ এটা দুটা লাগিছে ইমান ধুনীয়াকৈ ফুলিছিলে কিন্তু লাগিছে এটা দুটা ক'ত গ'লে এইটো ক'ত আম দেখিলি এইটো এটা লাগিছে তোৰ আঙুলিটোহে বেছিকৈ দেখিছে মানুহে কাম জনোৱাই নাই হেই গাইজ আসসালামু আলাইকুম নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল আফ্ৰি মৌচম লাইফ এণ্ড ব্লগ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আলহামদুলিল্লাহ মোৰো ভালেই আৰু এয়া কাবাব মে হাৰ্টি আহি গ'ল আৰু এতিয়া পিছফালে আহিছোঁ ক'লোৱেই কচু টেঙা বুটলিবলৈ কচু বুটলিবলৈ কচু টেঙা বনাবলৈ কচু বুটলিবলৈ আহিছোঁ কচু টেঙা বনাবলৈ কি যে কৈছোঁ মানে এজনী একোৱে নাজানে ভেট ফুল হয় পানীত সেইটো বোলে ভেট ফুল হয় বোলে পানীত ভাটৌ ফুল সেইটো কপৌ ফুল মোৰ মানে কওঁতে অকণমান ভুল হৈ গ'ল ক'ব লাগে ভাটৌ ফুল ক'লোঁ ভেট ফুল সেইটোকে কৈ আছে কমে আকৌ নাজানে অকণমান আমাৰ পৰা আমি ভনীয়েৰবোৰে বেছিকৈ জানো আমাৰ পৰা শিকিব লাগে হয় নে নহয় বাৰু ক'বচোন দেই হয় আছিলে এইখিনি বুটলিলোঁ আৰু এতিয়া সেইফালে ঔটেঙা গছৰ ফালে ঢেৰ আছে বোলে আম্মাই কৈছে গৈছে দীপক দা ছিঙিবলৈ সেয়া আছে কেইডালমান সেয়া পুখুৰীটো চাইডে চাইডে কেইডালমান আছে আৰু যিহে বৰষুণ দিলে এয়া পুখুৰী পানী ভৰ্তি হৈ গ'ল হেল্ল' গাইজ কোনোবা যদি নাওত কিবা হওক এখন হৈছে নাও আৰু এইডাল দি মই চলাম আহিব নেকি কি যে কৰি থাকে নহয় আল্লাহ নাওখন গৈছে আহিব নি আৰু এইফালে গোটেইখন মুকলি হৈ গ'ল যে ইমান ধুনীয়া বতাহ মাৰে নহয় আৰু খুব গৰম পৰিলে এইখিনি ডাব্বা আহি পেলাই ইয়াত বহি থাকেহি একদম ধুনীয়া বতাহ মাৰে গা হিৰাই দিয়ে ভালকে ব্লগ বনা দেই দেখিছেনে একদম মানে বৰষুণ দি গোটেই গছ চছ গজি গ'লগৈ চাফা কৰা হৈছিলেহে মানে বৰষুণ দিলে নে গোটেই গছবোৰ ওলাই গ'ল সেয়া কচু
ছিঙি আছে মানে কাটি আছে এয়া এইজোপা আমাৰ লেটেকু গছ এইজোপা আমাৰ লেটেকু গছ বহুত ভাল আমাৰ লেটেকুকেইটা খাবলৈ সেইজোপা লেটেকু গছ অঁ সেয়া দেখিছেনে ছাগলী সোমাইছে ক'ৰ জানো ছাগলীবোৰ আহি পেলাই সোমাই থাকে মানে কৈছোঁ নহয় ইমান অকণমানি সিহঁতি অকণি অকণি ফুটাকেইটা দিয়ে সোমাই যায় অঁ বাই ছাগলী সোমাই আছে অকণমানি অকণমানি ফুটাকেইটাই দি সোমাই যায় সি ছাগলীকেইটা মানে বৰ চৈতান দেই সিহঁতক এতিয়া খেদাওঁগৈ মই মোৰ কাম বন নাই যে মই ছাগলী খেদাওঁ এতিয়া তো মানে হেই ওলা অকণমানি অকণমানি ফুটাকেইটাই দি একদম মানে সোমাই যায় চো হেই হেই ৰখি আছে আকৌ যা যা হেই যা মই যে কৈছিলোঁ লেটেকু গছ এইজোপা এয়া চাওক লেটেকু লাগিছে দেখিছেনে একদমেই কলি কলি হৈ আছে সেয়া লাগি আছে লেটেকু এয়া এয়া লাগিছে আৰু অলপ অলপ লেটেকু এজোপা লেটেকু গছ দেই হা এয়া সৰি সৰি পৰিও গৈছে মই আপোনালোকক দেখাই আছোঁ ৰ'ব এইটো চাওক এইটো লেটেকু কলি হৈ আছে মানে এতিয়া এনেকুৱা হৈ আছে এইজনী আমাৰ কাম কৰা ছোৱালী দেই হে মই ইমান ধুনীয়া বনাই আছোঁ কেলে বাৰু ব্লগটো বেয়া কৰি দিছা এইটো ৰাতিপুৱা শুই উঠি এয়া এতিয়া পুখুৰীত এনেকৈ ধুনীয়াকৈ দলিয়াই দিলোঁ সেই আমাৰছে খাব এতিয়া ৰাতিপুৱা 9টা 10টা কিডাল কচু বুটলা হ'ল আৰু আছে ৰ'ব দেখাই আছোঁ চোৱা দেখা অ' বাপৰে এয়া বহুত কাল হ'ল এয়া কচু এয়া ইমানকেইডাল ক'লো যে ইমানখিনি কচু কি কৰিম এইখিনি কাম কৰা ইমানকেইডাল কচু হ'ল মই হৈছোঁ বাৰীৰ পৰা আৰু এইফালে আমাৰ হাঁহ পোৱালি কচু টেঙা বনাবৰ কাৰণে দাইল তিয়াই দিওঁ দে পানী বাই সুধিছে মই এতিয়া তাইক কৈছোঁ হেৰি বোলো কাইলৈ আহিব পাৰে বায়ে কৈছে কেলে মই বোলো ৰেডি হৈ এবাৰ দিয়াব বোলে বাইটিয়ে এয়া চাউল দিয়াব এতিয়া মানে ভাত খাব লাগিব যে সেইটো কাৰণে চাউল দিয়াব এয়া আৰু আছে বাইটিয়ে চাউল চাউল বাচিছে কি কৰিছে এই লাও লৈ আহিছোঁ কোনে ঝোলাটো দেখাই দে না আমাৰ কেঁচুৱা ঝুলি আছে এজনী হৈছে বুঢ়ী ভতৰী এতিয়া মাকে গাখীৰ আনিবলৈ গৈছে কেনেবাকৈ যদি এটা ছিগিবলৈ হয় নহয় একদম নাৰিকল যে ছিগিবলৈ হয় একদম যে গছৰ পৰা নাৰিকল পৰে দেখিছে না আপোনালোকে তেনেকৈ পৰিব আৰু মই নাৰিকলটো যাব এইখিনি ফুলখিনি ইমান ধুনীয়া লাগিছে মই যে অথনি যে দেখাইছিলোঁ যে ভেট ফুল কৰি দিছিলোঁ ভাটৌ ফুলটো সেয়া দীপক দাই আনি পেলাই এনেকৈ সজাই দিলে কি ধুনীয়া লাগিছে বৰ ধুনীয়া লাগিছে এসপ্তাহ হোৱা যেন লগাই নাই এইফালে আমাৰ কচু কাটি আছে ইমানগাল কচু হৈ গ'ল ইমানগাল নবনাওঁ বাৰু এই বুঢ়া কচু আছে দেই কোমলীয়াখিনি আনিব নাযায় খাম আৰু আপোনালোকে আৰু আমাৰ খোৱাখিনি চাব আৰু দেই আমি খাম আপোনালোকে চাব এয়া বনালোঁ মাছৰ চাটনি শুকান মাছৰ সৰু যে দনিকণা মাছটো যে তাৰ চাটনি আৰু এয়া আলু চাটনি এতিয়া খাই লওঁ দেই ভাত পানী খাই বৈ হ'ল আৰু এতিয়া অকণমান দেৰি ৰেষ্ট ল'ম তাৰপিছততো আচৰ নামাজ পঢ়িবলৈ হ'বই আৰু তাৰপিছত আপোনালোকৰ ব্লগ পাই আছোঁ ঠিক আছে গুড মৰ্ণিং এভৰিৱান আজি হৈছে নেক্সট ডে মৰ্ণিং আৰু কালি ইমানেই ডাঙৰ বতাহ বৰষুণ আহিলে আৰু তাৰ কাৰণে ভিডিঅ' শ্বুট নকৰিলোঁ আৰু একদম কাৰেণ্ট নাই কেনেকুৱা বহুত ডাঙৰ বতাহ বৰষুণ দিলে তাৰপিছত আৰু আজি হৈছে নেক্সট ডে মৰ্ণিং আৰু আজি ৰাতিপুৱা উঠি মেলি নাস্তা খাই বৈ কাম বন কৰিও শেষ হ'ল আৰু এতিয়া আহিব ভাইটিকেইটা এই ল'ৰা দুটা আহিব সিহঁতৰ কিবা সেইদিনা বিয়াত আহোঁতে মানে বস্তু এটা কিবা থাকি গ'ল সেইটোকে নিবলৈ আহিব সিহঁতি দুপৰীয়া ভাত খোৱাকৈ
তাৰপিছত সেয়া আৰু এতিয়া আহি আছে। তাৰপিছত এতিয়া সেই কালিৰ ব্লগটো আজি এণ্ড কৰিছোঁ, কালি এণ্ড কৰিবলৈ নহ'ল। তো আশা কৰিলোঁ আপোনালোকৰ সকলোৰে ভাল লাগিলে। যদি ভাল লাগিলে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ, বাই।